সাধু নগৰী আরে বাহ এইখিনিত সতেজ ইমান ঘাঁহ আছে সঁচাই তুমি ঠিকেই কৈছা বন্ধু আহা আমি পেট ভৰাই ঘাঁহ খাওঁ কিন্তু অকলে মুখখন চলালেই কাম নহ'ব তাৰ লগতে চকুকেইটাও মেলি ৰাখিব লাগিব এইখন জংঘলত ঢেৰ হিংস্ৰ জন্তু আছে সিহঁতে আমাক চিকাৰ কৰাৰ সুযোগেই বিচাৰি থাকে আহিবলৈ দিয়া কোন আহে আমি তিনিও মিত্ৰ একেলগে আছো ভয় কৰাৰ কোনো প্ৰয়োজন নাই কোনোবা আহিলে খুচি পেটুকা উলিয়াই দিম নহয় এতিয়া খোৱা আৰম্ভ কৰা আজি পুৱাই নাজানো কাৰ মুখ দেখিছিলো এতিয়ালৈকে এটা চিকাৰ ধৰিব পৰা নাই আৰে বাহ এটা দুটা তিনিটা নুদুকা মহ ইহঁতৰ এটাক ধৰিব পাৰিলেও মোৰ এসপ্তাহলৈকে চিন্তা নাই কিন্তু ইহঁত তিনিওটা একেলগে থাকিলে মই এটাকো ধৰিব নোৱাৰিম এটাক ধৰিলে বাকী দুটাই মোৰ পেটুকা উলিয়াব কিবা এটা উপায় উলিয়াব লাগিব কি কৰা যায় মহাৰাজৰ আকৌ কি হল ৰচোন গম লৈ আহো মহাৰাজ কি হল আপোনাৰ বৰ চিন্তিত যেন দেখিছো এটা উপায় বিচাৰি অলপ চিন্তিত হৈ আছো কি উপায়নো মহাৰাজ কওকচোন কিজানিবা মই আপোনাক উপায় বিচৰাত সহায় কৰিব পাৰোঁৱেই সেই যে বননিখনত তিনিটা মহ চৰি থাকে সিহঁতৰ চিকাৰ কৰাৰ উপায় বিচাৰি আছো কিবা উপায়েৰে তিনিওটাকে পৃথক কৰিব পৰা হলে সিহঁতক এটাকৈ চিকাৰ কৰিব পাৰিলোহেঁতেন সেইটোহে কথাটো সিহঁতক পৃথক কৰাটো মহাৰাজে মোৰ ওপৰত এৰি দিয়ক মহাৰাজে কেৱল চিকাৰ কৰিবলৈ সাজু থাকক পিছে যদি মই এই কাম কৰি দিওঁ তেন্তে মহাৰাজে মোক ভাগ দিবলৈ নাপাহৰিলে ৰক্ষা আৰু সেইটো তুমি চিন্তাই কৰিব নালাগে মঙহৰ ভাগ তুমিও পাবা মাথো সোনকালে কামটো কৰাগৈ মই সিহঁতৰ মঙহৰ জুতি ল'বলৈ অধীৰ হৈ আছো নিশ্চয় মহাৰাজ হেৰা সখী বেছি দূৰলৈ নাযাবা নাযাওঁ দিয়া এইফালে আহাচোন কি হল হেৰা সেই দুটা মহ দেখিছানে তুমি সিহঁত মোৰ বন্ধু কি হলনো বন্ধু সিহঁত তোমাৰ বন্ধু কেনেকৈ হ'ব পাৰে মই সেইফালেৰে আহি থাকোঁতে সিহঁতে তোমাৰ বিষয়ে ইমান বেয়াকৈ কথা পাতি আছে মই আকৌ তুমি সিহঁতৰ শত্ৰু বুলিহে ভাবিছিলোঁ কি কোৱা মই হলে বিশ্বাস নকৰো সিহঁতে মোৰ বিষয়ে বেয়াকৈ ক'বই নোৱাৰে মোৰ কথা বাৰু বিশ্বাস কৰিব নালাগে নিজে এবাৰ ভাবি চোৱা এইখন হাবিত কিমান হিংস্ৰ জন্তু আছে সিহঁত দুটাই হলে একেলগে আছে কিন্তু তুমি যে অকলশৰে আছা সেইটো সিহঁতৰ খবৰেই নাই
তোমাৰ প্ৰতি ভাল ভাৱ থাকিলে জানো তুমি এনেকৈ অকলশৰে থকা দেখিও সিহঁতে তোমাৰ কাষলৈ নাহি নিশ্চিন্ত মনে ঘাঁহ খাই থাকে। তুমি ঠিকেই কৈছা, কিন্তু মই এতিয়া কি কৰা উচিত? তুমি বুলিহে আছা দেই সিহঁতৰ লগত। মই হোৱা হ'লে কেতিয়াবাই সিহঁতৰ সংগ ত্যাগ কৰিলোহেঁতেন। চিহ, নিজৰ বন্ধুৰ বিষয়েনো এনেকৈ ক'ব পাৰেনে? সিহঁতৰ সংগ ত্যাগ কৰিলেওতো মই অকলশৰীয়া হৈ পৰিম, তেতিয়াতো ভয় বেছিহে হ'ব। হেহ, তুমি চিন্তা কেলেই কৰিছা? মই আছো নহয়। মই সিংহ মহাৰাজৰ সৈতে কথা পাতিম। তেওঁ বৰ দয়ালু। তুমি আমাৰ সৈতে বন্ধুত্ব কৰি ল'বা, তেতিয়া তোমাক কোনেও একো কৰিব নোৱাৰে। সঁচা? 16 নাই সঁচা। এতিয়া তুমি যোৱা, মই মহাৰাজৰ কথাটো কাণ চুৱাই থওঁ। কাইলৈ আহি ইয়াতে মোক লগ কৰিবা। দুয়ো মহাৰাজৰ ওচৰলৈ যাম আৰু আমাৰ দলত তোমাক যোগদান কৰাই দিম। অঁ ঠিক আছে। হেৰা সখী, কলৈ গৈছিলা? আঁতৰি নাযাবলৈ কোৱা নাছিলো নে তোমাক? কোনোবা হিংস্ৰ জন্তুৱে পালে কি কৰিবা? হ'ব, মোৰ কথা ইমান চিন্তা কৰিব নালাগে। এনে একেবাৰে মোৰ কথা চিন্তা কৰে নহয়। ইমান যদি চিন্তা লাগিছিল তেন্তে মোক বিচাৰি নগৈ ইয়াত আৰামেৰে চৰি নাথাকিলাহেঁতেন। হে কি কোৱাহে বন্ধু? আমি বিচাৰি যাব ওলাইছিলোৱে তোমাক। হয় নেকি? অঁ, আমি তোমাৰ কথাকে পাতি আছিলো, কলৈ গ'লাগৈ বুলি। মই জানো মোৰ কথাকে পাতি আছিলা বুলি। তোমালোকে মই নথকা অৱস্থাত মোৰ কথা ইমান বেয়াকৈ আলোচনা কৰা বুলি ভবা নাছিলো। কি কোৱা হে সখী? আমি কিয় তোমাৰ বিষয়ে বেয়াকৈ আলোচনা কৰিম? সখী, আমি তোমাৰ বিষয়ে বেয়াকৈ ভাবিবই নোৱাৰো। হ'ব, তোমালোকৰ পেটত কি আছে মই ভালকৈ বুজিছো। আজিৰ পৰা আমাৰ মাজৰ বন্ধুত্ব শেষ। শিয়ালৰ সৈতে মোৰ কথা হৈছে। কাইলৈ সি মোক সিংহ মহাৰাজৰ অনুমতি লৈ সিহঁতৰ দলত যোগদান কৰাই দিব। সিংহ মহাৰাজ বৰ দয়ালু। কাইলৈৰ পৰা সিহঁত মোৰ নতুন বন্ধু হ'ব। তেতিয়া মোৰ এই হাবিত কোনো ভয় নাথাকিব। তোমালোকৰ দৰে নিকৃষ্ট বন্ধু মোক নালাগে। আমাৰ মাজৰ বন্ধুত্ব ইমানতেই শেষ। বিদায়। হ'ব, যোৱা। যেতিয়া সিংহই তোমাক ফালি টুচেও কৰিব তেতিয়াহে বুজি পাবা। তোমালোকেতো সেইটোৱে বিচাৰা। মহাৰাজ, শিয়াল, কি খবৰ আনিছা? তোমাৰ কাম কিমান আগবাঢ়িছে? মহাৰাজ আপুনি নিশ্চিন্ত হৈ থাকক। কালিলৈ চিকাৰ নিজেই আপোনাৰ ওচৰলৈ আহিব। হয় নেকি? হাই মহাৰাজ। বাৰু দেখা যাওকচোন। বন্ধু আহিলা? আহিলো দিয়া। কি ক'লে সিংহ মহাৰাজে? মহাৰাজে আৰু কি ক'ব, তোমাক চিন্তা কৰিবই দিয়া নাই। নিশ্চিন্ত মনে তুমি আমাৰ দলত যোগদান কৰিব পাৰিবা। এতিয়া ব'লা মহাৰাজৰ দৰ্শন কৰি আহোঁ আৰু তেওঁক ধন্যবাদ জ্ঞাপন কৰি আহোঁ। ব'লা। মহাৰাজ, মই যে কৈছিলোঁ আমাৰ দলৰ নতুন সদস্যৰ কথা, আপোনাৰ দৰ্শন ল'বলৈ আহিছে। অনুগ্ৰহ কৰি দৰ্শন দিয়ক। মহাৰাজ, মোৰ বিশ্বাসী হোৱা নাই। আপুনি বৰ দয়ালু মহাৰাজ। মহাৰাজৰ জয় হওক। আপোনাৰ দলত যোগদান কৰোৱাৰ অনুমতি প্ৰদান কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ মহাৰাজ। শিয়াল, তোমাক মানিব লাগিব, কিন্তু
তুমি কি সুন্দৰ চাল চলালা বাহ বাহ আজি মোৰ বহুদিনীয়া আশা পূৰণ হ'ব মানে মানে বন্ধু মহাৰাজে তোমাক আমাৰ দলত যোগদান কৰিবলৈ নহয় তোমাৰ মঙহৰ জুতি ল'বলৈহে ইয়ালৈ বুদ্ধি কৰি মতাই আনিছে চালা দুষ্টু শিয়াল তই তোক মই এতিয়া চিঞৰি একো লাভ নাই এয়া তোৰ বাকী বন্ধুকেইটাৰ পৰা আঁতৰাই অনাৰ শিয়াল আৰু মোৰ চলনা আছিল এতিয়া মৰিবলৈ সাজু হ ইমান খৰখেদানো কিহৰ প্ৰথমে এইফালেও এবাৰ চকু ফুৰাই চোৱা বন্ধু মোক বচোৱা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া বন্ধু তহঁত দুটা ইয়াত কেনেকৈ ধূৰ্ত শিয়াল আমি জানিছিলোৱেই এনেকুৱাই কিবা এটা হ'বলৈ গৈ আছে বুলি সেয়েহে আমি বন্ধুৱে গুচি অহাৰ পিছত তোমালোকেতো সেইটোৱেই বিচাৰা হেৰা বন্ধু এয়া শিয়াল আৰু সিংহৰ চলনা যেন লাগিছে বন্ধু আমি আমাৰ বন্ধুক বুজোৱা উচিত নহ'লে সি বৰ ডাঙৰ বিপদত পৰিব নাই এতিয়া তাক বুজাই একো লাভ নহ'ব কাইলৈ আমি মনে মনে তাৰ পিছা কৰিম সি বিপদত পৰিলেহে বুজি পাব বন্ধু ব'লা আৰু এইদৰে আমি তহঁতক অনুসৰণ কৰি এইখিনি ওলালোহি চালা শিয়াল তই এটা কামো ভালদৰে কৰিব নোৱাৰিলি এতিয়া কি চাই আছ পলা ইয়াৰ পৰা নে সিহঁতৰ শিঙৰ খোজত পেটুকা উলিয়াবলৈ মন আছে তোৰ গতিকে আমি মানুহৰ চলাহী কথাত কেতিয়াও ভুল যাব নালাগে আৰু নিজে দেখা বা নুশুনালৈকে একো কথাই বিশ্বাস কৰি ল'ব নালাগে